আপোনালোকৰ কেতিয়াবা প্ৰেছাৰ কুকাৰ ব্লাষ্ট হৈছেনে বা কেতিয়াবা প্ৰেছাৰ কুকাৰ ব্লাষ্ট হোৱা দেখিছেনে? যদি হোৱা নাই তেনেহ'লে মই আপোনালোকক আজি এটা প্ৰেছাৰ কুকাৰ ব্লাষ্ট হোৱাৰ কাহিনী ক'ম, যিটো মোৰ লগত আজি অলপ আগতে হৈছে। গতিকে এই প্ৰেছাৰ কুকাৰ ব্লাষ্টটো কেনেকৈ হ'ল মই প্ৰথমে গম পোৱা নাছিলোঁ, পিছত মই গম পালোঁ কিয় হ'ল। গতিকে মই সৰু ঘটনাটো আপোনাৰ লগত শ্বেয়াৰ কৰি আছোঁ, যাতে আপোনাৰ লগত এই ঘটনাটো নহয়। মোৰ লগত সৰু হৈছে, আপোনাৰ লগত ডাঙৰকৈ হ'ব পাৰে। যদি আপুনি বাহিৰত থাকি হোষ্টেলত থাকে বা বাহিৰত ষ্টাডি কৰি আছে, অকলে ৰান্ধি খায়, বা ঘৰতো আপুনি প্ৰেছাৰ কুকাৰ ইউজ কৰে, যদি আপুনি প্ৰেছাৰ কুকাৰ ইউজ কৰে তেনেহ'লে এই ভিডিঅ'টো চাওক। মই আপোনাক কৈ আছোঁ প্ৰেছাৰ কুকাৰ কেনেকৈ ব্লাষ্ট হ'ব পাৰে। প্ৰেছাৰ কুকাৰ যদি আপুনি ইউজ কৰে তেনেহ'লে প্ৰেছাৰ কুকাৰটো সদায় ভালকৈ ধুব। তাত যিটো ফুটা থাকে, প্ৰেছাৰ অভাৰ হৈ গ'লে যিটো ওলাই যায়, যিটো প্ৰেছাৰ ওলাই যোৱাৰ ৰাস্তা থাকে, সেই ফুটাটো সদায় চাফ কৰিব। আৰু নজল থাকে, এটা প্লাষ্টিকৰ নজল এটা থাকে, সেই নজলটো সদায় চাফ কৰিব। আৰু তাত থকা ৰাউণ্ড ৰাবাৰটো মাজে মাজে সলাই থাকিব। নহ'লে আপুনি কেতিয়াবা এই প্ৰেছাৰ কুকাৰ ব্লাষ্টিঙৰ সন্মুখীন হ'ব পাৰে। মোৰ লগত হৈছে, মই আপোনালোকক এতিয়া দেখাম কেনেকৈ মোৰ লগত হৈছে। মোৰ গোটেই ৰুমত ভাত দি ভৰি গৈছে। গতিকে আপোনাৰ লগত যাতে নহয়, আপুনি সদায় প্ৰেছাৰ কুকাৰ চাফ কৰিব। কাৰণ চাওক, প্ৰেছাৰ যেতিয়া কুকাৰৰ পৰা ওলাই যাব নোৱাৰে, তেতিয়া এইটো বহুত ডাঙৰ এটা এনাৰ্জি, মানে পাৱাৰ এটা হৈ যায় প্ৰেছাৰ কুকাৰৰ ভিতৰত। কাৰণ প্ৰেছাৰ যদি আপোনাৰ বহুত ক্ষতি কৰিব পাৰে। গতিকে আপুনি প্ৰেছাৰ কুকাৰ যেতিয়া ইউজ কৰে তেনেহ'লে ভালকৈ সদায় চাফ কৰিব। আৰু যদি কিবা বেয়া হয় তেনেহ'লে এইটোক নিজে নচলাই মেকানিক থাকে, মেকানিকৰ ওচৰত দেখাব, নহ'লে পাৰিলে নতুন প্ৰেছাৰ কুকাৰ লৈ ল'ব। মোৰ লগত হৈ যোৱা ঘটনাটো মই আজি দেখাই আছোঁ। আপোনালোকে কুকাৰ ইউজ কৰোঁতে কেনেকৈ কুকাৰ ইউজ কৰিব লাগে, কুকাৰৰ মাজে মাজে চাফাই কৰি থাকিব লাগে, ক্লিন কৰি থাকিব লাগে কুকাৰ। চাওক, আজি মোৰ লগত কুকাৰ ব্লাষ্ট হৈছিলে, কিন্তু ডাঙৰকৈ হোৱা নাই, মই বাচি গ'লোঁ। মই আপোনালোকক দেখাই আছোঁ কুকাৰ ব্লাষ্ট হৈ মোৰ ভিতৰত থকা ভাত কিমান দূৰলৈকে গৈছে। চাওক, ইমান দূৰলৈকে ভাত উৰি উৰি আহিছে। ইমান দূৰলৈকে ভাত উৰি আহিছে। গতিকে এই প্ৰেছাৰ কুকাৰৰ ব্লাষ্টটো কিয় হ'ল মই আপোনাক আজি ভালকৈ দেখাই আছোঁ, যাতে আপোনাৰ লগতো এই ঘটনা নহয়। মোৰ লগত সৰুকৈ হৈছে, মোৰ একো হোৱা নাই। ঠিক আছে, আপোনাৰ লগত হ'লে ডাঙৰকৈ হ'ব হয়। চাওক, আমি যেতিয়া প্ৰেছাৰ কুকাৰত কিবা বস্তু ৰান্ধোঁ, তেতিয়া ভিতৰত যেতিয়া প্ৰেছাৰ কণ্ট্ৰল কৰিব লাগে, তেতিয়া এই ফুটাকেইটা দি প্ৰেছাৰটো ওলাই যায়। কিন্তু মোৰ কেছত কি হ'ল, মই প্ৰেছাৰ কুকাৰটো ধুওঁতে এই ফুটাটো চাফ কৰিব পাহৰি গৈছিলোঁ। কিবা কাৰণত এই ফুটাটো চাওক বন্ধ হৈ গ'ল। বন্ধ হৈ যোৱাৰ ফলত মই যেতিয়া ভাত বহাইছিলোঁ, তেতিয়া প্ৰেছাৰ হৈ সেই প্ৰেছাৰটো এফালেদি এনেকৈ, জেনেৰেলি প্ৰেছাৰটো এফালে উঠি এনেকৈ ওলাই যায় হা। কিন্তু আজি কি হ'ল, ফুটাটো বন্ধ হোৱাৰ কাৰণে মোৰ প্ৰেছাৰটো ওলাব পৰা নাছিলে। ফলত কি হ'ল, গোটেই প্ৰেছাৰটো এই নজলটো ব্লাষ্ট হৈ নজলটোদি ওলাই গ'ল। দেখিছে, নজলটো ব্লাষ্ট হৈ গ'ল। এই নজলটো ইমাৰ্জেঞ্চি ব্লাষ্ট হোৱাৰ পৰা বচাৰ কাৰণে দিয়ে। যেতিয়া ভিতৰৰ পৰা প্ৰেছাৰ ওলাব নোৱাৰে, তেতিয়া নজলটো ব্লাষ্ট হৈ গোটেই প্ৰেছাৰবোৰ ওলাই যায়। ইয়াৰ লগতে গোটেই মোৰ ভিতৰত যিমান ভাত আছিলে ৰুমত ওলাই মোৰ গাটো আহিছে অলপ। কেনেবাকৈ বাচিলোঁ। আৰু যদি কেতিয়াবা আপুনি এনেকুৱা হ'ব পাৰে যে গোটেই প্ৰেছাৰ কুকাৰটো ব্লাষ্ট হৈ যায়। গতিকে আপুনি যেতিয়া প্ৰেছাৰ কুকাৰ ইউজ কৰে, যদি আপুনি এটা ষ্টুডেণ্ট হয় বা নিজে ঘৰতো যদি ইউজ কৰে, তেনেহ'লে প্ৰেছাৰ কুকাৰটো সদায় চাফ চিকুণকৈ ৰাখিব, যাতে আপোনাৰ লগত কোনো ডাঙৰ দুৰ্ঘটনা নহয়।